মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোক 2014 কেইটামান গণিতৰ অংক কৰি দিছোঁ। অংক কেইটা তোমালোকৰ কাৰণে সহায়ক হ'ব, গতিকে তোমালোকে চাবা। আমি ভিডিঅ'টো শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ সুবিধা হয়। আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 51। তিনিটা ঘণ্টাই ক্ৰমে 5, 10, 15 মিনিটৰ মূৰত ধ্বনিৰ সৃষ্টি কৰে। সিহঁতে ৰাতিপুৱা 9টা বজাত একেলগে ধ্বনি কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পাছত কোন সময়ত সিহঁত আটাইকেইটা একেলগে ধ্বনিৰ সৃষ্টি কৰিব? আচ্ছা, এতিয়া আমাক এইটো উলিয়াব লাগে, হয়নে? তেনেহ'লে 5 মিনিট, 10 মিনিট আৰু 15 মিনিটৰ মূৰত সিহঁতে ধ্বনি সৃষ্টি কৰে। গতিকে 5, 10 আৰু 15 তোমালোকে কৰিব লাগিব কি? লসাগু উলিয়াব লাগিব। গতিকে চোৱা কিদৰে আমি কৰিব পাৰোঁ, মই হেল্প কৰি দিছোঁ। লেটছ ষ্টাৰ্ট। আচ্ছা, ইফালে তোমালোকে 5, 10 আৰু 15 এই তিনিটা তোমালোকে লসাগু উলিয়ালা। ফাৰ্ষ্টতে আমি 5 দি দিম বাৰু। 5 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15। আৰুতো নাযায়, তেতিয়াহ'লে আমাৰ লসাগু কিমান হ'ব? 5 1 গুণ 5, 5 2 গুণ 10, 3 10 30। তেনেহ'লে 30। যিহেতু মিনিটৰ কথা আছে, গতিকে মিনিট হ'ব। মিনিট। তাৰমানে 30 মিনিট সময়ৰ পিছে পিছে ইহঁতে একেলগে বাজিব। এতিয়া ফাৰ্ষ্টতে সিহঁতে যদি 9টাত বাজিছিলে, কেইটাত বাজা বুলি কৈছে? ৰ'বা, মই তোমালোকক বুজাই দিছোঁ। 9টাত, 9 বজাত নহয়নে? ইয়াত মাৰ্কিং কৰা আছে, তোমালোকে চাইছা। 9টা বজাত বাজিব। গতিকে যিহেতু 30 মিনিট সময়ৰ মূৰে মূৰে বাজে, গতিকে 9:30ত, ৰাতিপুৱা 9:30ত সিহঁতে আকৌ এবাৰ একেলগে বাজিব। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 52ত কি আছে ন বাৰু? এইফালে চোৱা। বছৰি 4% হাৰে কিমান সময়ত 800 টকাৰ সবৃদ্ধি মূল 1200 টকা হ'ব? আচ্ছা, ইয়াত কি দি আছে তোমালোকক? ইয়াত তোমালোকক দিয়া আছে 8,000 টকা। 8,000 নে 800? ৰ'বাচোন, চাই লৈছোঁ। ইয়াত 8,000 আছে, 4% আৰু সবৃদ্ধি মূল 12,000। তেনেহ'লে সবৃদ্ধি মূলৰ ফৰ্মুলাটো কি আছে তোমালোকৰ? কিহে ডিন'ট কৰোঁ? এৰে। এ হ'ল তোমালোকৰ 12,000 টকা, নহয়নে? তাৰপিছত মূলধন কিমান আছিল? পি 8,000 টকা। নাই, এতিয়া তোমালোকে ছাবষ্ট্ৰাক্ট কৰি দিলা, তোমালোকৰ কি হ'ব? 4,000 টকা তোমালোকৰ সুত, ইণ্টাৰেষ্ট। আচ্ছা, ইণ্টাৰেষ্ট ইকুৱেল টু 4,000। আৰু ইণ্টাৰেষ্টৰ ফৰ্মুলাটো তোমালোকে জানা, ইণ্টাৰেষ্ট আই ইজ ইকুৱেল টু PRT বাই 100, নহয়নে? গতিকে তোমালোকে বাকীখিনি মান বহাই দিবা, which implies 4,000 is equal to 100. পিৰ মান আমাৰ আছে 8,000 টকা আৰু আৰৰ মান 4%। টাইমটো আমাক উলিয়াব লাগে টি। এতিয়া আমি কেলকুলেশ্যন কৰিম। কেলকুলেশ্যন কেনেকৈ কৰিম? ইয়াৰ এটা শুনা, ইয়াৰ এটা শুনা, ইয়াৰ এটা শুনা, ইয়াৰ এটা শুনা। কাট খালে ইফালেও তোমালোকে কাটিব পাৰা, যিহেতু ইফালে কোনো যোগ বিয়োগ নাই, সেইকাৰণে এই শূন্য আৰু এই শূন্য তোমালোকে কাটি দিলা। এতিয়া 4 কাটি দিলা, 4 1 গুণ 4, শূন্য দুটা আছে, শূন্য দুটা লগাই দিলা। ফাইন। এতিয়া আকৌ 4ৰে তোমালোকে কাটিব পাৰিবা। ইয়াত 4 2 গুণ 8 আৰু 4 25 কিমান হৈ গ'ল? 100। তেনেহ'লে ইয়াত আমাৰ থাকিল 25 আৰু ইফালে আছে 2, ইফালে আহিলে তোমালোকৰ হ'ব ডিনমিনেটৰ 2 ইকুৱেল টু টি। এতিয়া ইয়াক যদি আমি ভাগ কৰোঁ, তেনেহ'লে আমি পাম, কি পাম? 2 12 24, বাকী থাকিব 1 আৰু 2 দি আমি হৰণ কৰিলে সেইটো। গতিকে আমাৰ টিৰ মান হ'ল 12 মিক্স 1/2। এইটো আকৌ আছেনে নাই বাৰু? আমি চাওঁচোন অপশ্যনত। ইয়া 12 মিক্স 1/2 মানে 12.5 বছৰ। এইটো হ'ব তোমালোকৰ অপশ্যন, ৰাইট অপশ্যন এইটো। 12.5 মানে 12 মিক্স 1/2। এইখিনি একে কথা। এতিয়া কুৱেশ্যন নম্বৰ 53টোত কি আছে? এটা পৰীক্ষাত অংকিতাই ৰাজতকৈ 10 নম্বৰ বেছি পায়, দিনেশে ৰাজতকৈ 5 নম্বৰ কম পায়, হয়নে? যদি তিনিওৰে মুঠ নম্বৰ 200 নম্বৰ হয়, তেন্তে দিনেশে কিমান নম্বৰ পালে? ঠিক আছে, অংকিতাই ৰাজতকৈ 10 নম্বৰ বেছি পায়। আমি ৰাজৰ নম্বৰটো ধৰি ল'ম। ধৰা হ'ল ৰাজৰ নম্বৰটো ৰাজৰ নম্বৰটো x,
তেনেহ'লে অংকিতাৰ নম্বৰ কিমান হ'ব ৰাজতকৈ 10 বেছি পায় নহয় x + 10 ফাইন এইটো আছিল নহয় 10 নম্বৰ বেছি পায় ঠিক আছে এতিয়া দিনেশে ৰাজতকৈ 5 নম্বৰ কম পায় তেনেহ'লে দিনেশৰ নম্বৰ হ'ব দিনেশ ৰাজৰ নম্বৰ আছিল x ইয়াতকৈ 5 কম পায় সেইকাৰণে -5 এতিয়া আমি আটাইকেইটা এড কৰিম কাৰণ আমি লিখিম x + 10 plus x - 5 which is equal to গোটেইকেইটা নাম্বাৰ যোগ কৰি আমাৰ কিমান হ'ব 200 নম্বৰ 200 আচ্ছা ইয়াত তোমালোকে 200 লিখিলা ফাইন এইবাৰ আমি কৰিম কি ইয়াত x কেইটা আছে এটা দুটা তিনটা x থাকিল মানে 3x আচ্ছা ইফালে 10 ৰ পৰা 5 গলে এটা থাকিব 5 equal to 200 তাৰ পিছত তোমালোকে লিখিলে চেষ্টা কৰিবা which is implies 3x equal to 200 5 ইফালে গল 200 - 5 which is equal to 195 আচ্ছা এতিয়া তোমালোকে কাটাকাটি কৰিব পাৰিবা 3 * 1 = 3 3 * 6 = 18 হাতত থাকিল 1 15 3 * 5 = 15 x ৰ মান তাৰ মানে আমাৰ হল therefore x equal to 65 আমাক দিনেশৰ নম্বৰ লাগে মানে therefore number of দিনেশ মানে দিনেশৰ নম্বৰ হ'ব 65 তকৈ 5 কম 65 - 5 কিমান হ'ব 60 গতিকে দিনেশে 60 নম্বৰ পাইছে অপশনটো আছে নে বাৰু আমি চাই দিছো ৰবা দিনেশে 60 নম্বৰ পাইছে এই চাইছে এইটো অপশন তোমালোকৰ ৰাইট আৰু কোৱেশ্চন নম্বৰ তোমালোকৰ আছিল 54 54 কি আছে বাৰু এজন দোকানীয়ে প্ৰতি বটল মিনাৰেল ওয়াটাৰ বাবদ 10 টকা লয় বা 30টা বটল যুক্ত প্ৰত্যেক কাৰ্টনৰ বাবে 270 টকা লয় যদি আলিমাই 190টা বটল মিনাৰেল কিনিব বিচাৰে তেন্তে তেওঁ কিমান টকা পৰিশোধ কৰিব লাগিব তাই কিমান কিনিছে 190টা এতিয়া 190 তোমালোকে ফাৰ্স্ট কি তাহলে 30টা যদি কিনা তেনে 270 টকা প্ৰত্যেক কাৰ্টনৰ বাবে 270 টকা 30টা বটল যুক্ত হয় নাই কাৰ্টন ললে তাহলে তোমালোকৰ দামটো অলপ কম পৰে আৰু সিঙ্গেল ললে দামটো অলপ বেছি পৰে সেইটো তাৰমানে গম পোৱা গল তেনেহলে 190টা বটল লৈছে হয় নাই এই 30টা বটল এটা কাৰ্টুন গতিকে 30 6 গুণ কিমান হ'ব 180 মানে তাৰমানে হৈ গল কি আমাৰ 180 গুচি গল এতিয়া 190 ৰ পৰা আৰু কিমানটা বাকি থাকিল 10টা তেনেহলে আমাৰ 10টা বটলহে এক্সট্ৰা থাকিব সেইকাৰণে ইয়াক 10ক তোমালোকে 10 দি পূৰণ কৰিব লাগিব তেনেহলে ইয়াত হৈ যাব 100 100 আৰু তোমালোকে এইটো যোগ কৰিলে কিমান হ'ব এইটো হ'ব তোমালোকৰ 1720 ইমান টকা তাইক দিব লাগিব অলপ সাৱধানে কৰিব লাগিব নহলে নহব আকৌ এখিনি তোমালোকক স্পষ্ট কৰাই দিছো 190ক আমি লিখিব পাৰো 6 * 30 + 10 নহয়নে তাৰ নেকি আমাৰ কাৰ্টুন হ'ব 6টা আৰু এক্সট্ৰা বটল থাকিব আমাৰ 10টা সেইকাৰণে আমি এনেকৈ কৰি 1720 টকা পালো অপশনটো ইয়াত আছে কোন কোন চাও অপশনটো হল তোমালোকৰ 1 নম্বৰটো 1720 টকা গল নেক্সট চিত্ৰটোৰ পৰা কি দিছে তোমালোকক প্ৰদত্ত চিত্ৰত কিমান অংশ বৰণযুক্ত আচ্ছা এতিয়া কথা হল কি ইয়াত ভাগ কেইটা আছে 1 ভাগ 2 3 4 5 6 7 8 8টা ভাগ আছে 8টা ভাগৰ ভিতৰত তোমালোকৰ 5টাই বৰণ কৰা আছে তেনেহলে ইয়াক ভগ্নাংশ উলিয়াব লাগিব মানে ৰবা মই কৈ দিছো এইখিনিতে ভালকে কৈ দিছো এনেকা আছিল নহয় 8টাৰ ভিতৰত তোমালোকে 5টাই বৰণ কৰিছা তেনেহলে 5ক এতিয়া তোমালোকে 8 দি হৰণ কৰা দশমিক ললা 0 দশমিক লোৱাৰ লগে লগে ইয়াত 0 পাই গলা তোমালোকে এতিয়া 8 কিমান গুণ 7 8 গুণ বেছি হৈ যায়
8 6 গুণ 48 বাকী থাকিল তোমালোকৰ 2 ফ্ৰী 0 পালা 0 8 2 গুণ 16 বাকী থাকিল 4 আৰু এটা ফ্ৰী 0 0 5 বাৰ 0.625 তেনেহ'লে 0.625 তোমালোকৰ পাৰফেক্ট আনসাৰ হ'ব 0.625 ক'ত আছে এইটো অপশ্যন নম্বৰ 3 তেনেহ'লে 55 লৈকে গ'ল ক'ৰ পৰা আমি আৰম্ভ কৰিছিলোঁ 55 ফেণ্টাষ্টিক গতিকে এই 5টা অংকই থাকিল তোমালোকৰ পিছত আকৌ নেক্সটত আমি বাকীবিলাক ডিছকাছ কৰিম তোমালোকে চাই থকাৰ কাৰণে ধন্যবাদ তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিবা যদি তোমালোকে বুজাত অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা মই লাগিলে আৰু ভালকৈ ভিডিঅ' বনাই দিম আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা